নমস্কাৰ মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছো আশা কৰো আপোনালোক নিশ্চয় ভালে আছে ৰিফাইন সুগাৰ অৰ্থাৎ চেনি আমাৰ স্বাস্থ্যৰ কাৰণে ভাল নহয় বুলি আজিকালি সকলোৱে জনা হৈছে কাৰণ চেনিত মাত্ৰ কেলৰিহে থাকে কোনো ঔষধি গুণ নাথাকে কিন্তু দুবিধ প্ৰাকৃতিক মিঠা আছে যাক সঠিক নিয়মত আৰু সঠিক পৰিমাণত ব্যৱহাৰ কৰিলে বিভিন্ন ৰোগৰ ঔষধ হিচাপে কাম কৰে এই দুবিধ প্ৰাকৃতিক মিঠা হৈছে মৌজোল আৰু কুঁহিয়াৰ ৰসৰ পৰা প্ৰস্তুত কৰা বিশুদ্ধ গুড় শীতকালৰ বিভিন্ন ৰোগৰ প্ৰতিষেধক হিচাপে মৌজোল আৰু গুড়ে কাম কৰে কিন্তু কেনেকৈ ইয়াৰ কাৰণবিলাক আৰু এই দুইবিধৰ বিশেষ ঔষধি গুণবোৰ এতিয়া জানি লওঁ আহক আয়ুৰ্বেদিক চিকিৎসা পদ্ধতিত মৌজোলক প্ৰধানকৈ দুই প্ৰকাৰে ব্যৱহাৰ কৰা হয় কিছুমান ক্ষেত্ৰত কিছুমান ঔষধৰ উপকৰণ বা ইনগ্ৰেডিয়েন্ট হিচাপে মৌজোল ব্যৱহাৰ কৰা হয় আৰু কিছুমান ক্ষেত্ৰত কিছুমান ঔষধৰ লগত মৌজোলক এডজুভেন্ট অৰ্থাৎ অনুপান হিচাপে খাবলৈ দিয়া হয় যেতিয়া অনুপান হিচাপে মৌজোল ব্যৱহাৰ কৰা হয় তেতিয়া মৌজোলে ঔষধিবিধৰ ঔষধি গুণাগুণ বহু গুণে বৃদ্ধি কৰে উইন্টাৰ সিজন বা শীতকাল মানেই চৰ্দি কাহ ভাইৰেল আদিৰ বতৰ আৰু এই সময়ত আমি যদি নিয়মীয়াকৈ মৌজোল খাওঁ মৌজোলে আমাৰ ইমিউন সিস্টেম অৰ্থাৎ ৰোগ প্ৰতিৰোধ তন্ত্ৰটো শক্তিশালী কৰে আৰু এই বেমাৰবিলাক নেচাৰেলি প্ৰতিৰোধ কৰাৰ উপৰিও এই বেমাৰবিলাক নিৰাময় বা উপশম কৰিবলৈ যিবিলাক ঘৰুৱা দিহা ব্যৱহাৰ কৰা হয় বা আয়ুৰ্বেদিক দৰৱ ব্যৱহাৰ কৰা হয় সেইবিলাকত মৌজোল ব্যৱহাৰ কৰিলে চমকপ্ৰদ ফলাফল দেখা পোৱা যায় কাহ চৰ্দি হাঁপানি ব্ৰংকাইটিছ নিউমোনিয়া আদি শ্বাস প্ৰশ্বাস তন্ত্ৰৰ বিভিন্ন ৰোগত মৌজোল দিয়া এটা সহজ ঘৰুৱা দিহা আপোনালোকে ব্যৱহাৰ কৰি চাব পাৰে এচামুচ তুলসী পাতৰ ৰস এচামুচ শেৱালি ফুলৰ পাতৰ ৰস এচামুচ আদাৰ ৰস আৰু এচামুচ মৌজোল মিহলাই নিয়মীয়াকৈ কেইদিনমান একেৰাহে যদি খায় তেতিয়া এই সমস্যাকেইটাত নিশ্চয় যথেষ্ট সুফল পাব আয়ুৰ্বেদিক ঔষধ চ্যৱনপ্ৰাশ চিতপলাদি চূৰ্ণ তালিচাদি চূৰ্ণ আদিৰ লগত মৌজোল মিহলাই নিয়মীয়াকৈ খালে শীতকালত হোৱা শ্বাস প্ৰশ্বাস তন্ত্ৰৰ বিভিন্ন ৰোগ সহজতে উপশম হয় শীতকালত আমাৰ স্কিনৰ বাবে মৌজোল উপকাৰী কিন্তু কিয় শীতকালত আমাৰ বেছিভাগ মানুহৰ স্কিনখন ড্ৰাই হয় বা শুকান হয় কিন্তু মৌজোল ব্যৱহাৰ কৰিলে স্কিনৰ এই ড্ৰাইনেছটো নাইকিয়া হয় কাৰণ মৌজোলে আমাৰ স্কিনখন নেচাৰেলি ময়শ্চাৰাইজ কৰে টনিং কৰে আৰু নেচাৰেলি এক্সফলিয়েটো কৰে অৰ্থাৎ স্কিনত জমা হোৱা মৃতকোষৰ তৰপবিলাক দূৰ কৰি স্কিনৰ হেৰুৱা উজ্জ্বলতা ঘূৰাই আনে এই শীতৰ দিনকেইটা নিয়মীয়াকৈ গাখীৰৰ লগত মৌজোল মিহলাই নেচাৰেল ক্লিনজাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি আৰু পকা অমিতা বা পকা কলৰ লগত মৌজোল মিহলাই সপ্তাহত এদিন বা দুদিনকৈ ফেচ মাস্ক হিচাপে ব্যৱহাৰ কৰিলে ছালৰ হেৰুৱা উজ্জ্বলতা ঘূৰি আহে চুলিৰ শুকান ভাৱ নাইকিয়া কৰিবলৈ নেচাৰেল কণ্ডিচনাৰ হিচাপে মৌজোল চুলিত লগাব পাৰি ইয়াৰ বাবে এমগমান পানীত কেইচামুচমান মৌজোল মিহলাই লওক আৰু চেম্পু কৰাৰ পিছত 5 মিনিটমানৰ কাৰণে সেই মিশ্ৰণটো লগাই দিয়ক তাৰ পিছত নৰ্মেল ৱাটাৰ বা সাধাৰণ পানীৰে চুলিখিনি ধুই দিয়ক আৰু যেতিয়াই চেম্পু কৰে এই প্ৰচেছটো যদি ৰেগুলাৰ ফলো কৰে তেতিয়া চুলিৰ শুকান ভাৱটো লাহে লাহে নাইকিয়া হ'ব বিশেষকৈ শীতকাল বা উইন্টাৰ সিজনত এইদৰে যদি কৰা যায় তেতিয়া যিসকলৰ চুলিখিনি শুকান তেওঁলোকৰ চুলিৰ শুকান ভাৱ নাইকিয়া হয় ৰাতি যদি ভাল টোপনি অহাটো খুজিছে তেন্তে একাপ কুহুমীয়া গাখীৰৰ লগত এচামুচ মৌজোল মিহলাই খোৱাৰ সময়ত নিয়মীয়াকৈ খাওক কাৰণ গাখীৰত আছে ট্ৰিপ্টোফেন নামৰ এটা এমিনো এচিড যিয়ে ভাল টোপনি অহাত সহায় কৰে আৰু মৌজোলত আছে বিভিন্ন ধৰণৰ এন্টিঅক্সিডেন্ট যিয়ে ষ্ট্ৰেছ এংজাইটি আদি দূৰ কৰে যাৰ কাৰণে কেতিয়াবা মানুহৰ টোপনি কম আহে যিসকলৰ নিদ্ৰাহীনতাৰ সমস্যা আছে তেওঁলোকে এই দিহাটো যদি নিয়মীয়াকৈ কৰে তেওঁলোক যথেষ্ট পৰিমাণে উপকৃত হ'ব জ্বৰ ভাইৰেল ভিটামিন ডেফিচিয়েঞ্চি আদিৰ কাৰণে যিসকল ব্যক্তিৰ মুখত খুব সঘনাই ঘাঁ ওলাই থাকে তেওঁলোকে সেই ঘাঁবিলাকত নিয়মীয়াকৈ যদি মৌজোল লগায় আৰু নিয়মীয়াকৈ যদি মৌজোল খোৱাৰ অভ্যাস কৰে তেওঁলোকৰ সমস্যা ভালেখিনি কমি যায় যাৰ এলাৰ্জিৰ সমস্যা আছে তেওঁলোকে নিয়মীয়াকৈ মৌজোল খাব পাৰে কাৰণ মৌজোল হৈছে এটা নেচাৰেল ব্লাড পিউৰিফায়াৰ আৰু মৌজোলে আমাৰ শৰীৰত জমা হোৱা অলাগতিয়াল টক্সিনছ বা বৰ্জিত পদাৰ্থ দেহৰ পৰা উলিয়াই দি শৰীৰটো নেচাৰেলি ডিটক্স কৰে আৰু মৌজোলে আমাৰ ইমিউনিটি পাৱাৰো ষ্ট্ৰং কৰে কলেষ্ট্ৰল আৰু মেদবহুলতাৰ সমস্যাটো মৌজোল উপকাৰী যিসকল ব্যক্তিৰ কলেষ্ট্ৰল আৰু ট্ৰাইগ্লিচাইড বাঢ়ি আছে আৰু যিসকল মেদবহুল ব্যক্তিয়ে দেহৰ এক্সট্ৰা চৰ্বিখিনি কমাব খুজিছে তেওঁলোকে ৰাতিপুৱা নিয়মীয়াকৈ আদা ডালচেনি দিয়া বনৌষধি চাহৰ লগত মৌজোল মিহলাই খাব পাৰে নাইবা পদিনাৰ বনৌষধি চাহৰ লগত মৌজোল মিহলাই নিয়মীয়াকৈ খাব পাৰে আৰু কিছুমান ব্যক্তিয়ে কুহুমীয়া পানীৰ লগত নেমু ৰস আৰু মৌজোল মিহলাই খায়ো যথেষ্ট পৰিমাণে উপকৃত হয় কিন্তু ইয়াৰ লগতে সঠিক খাদ্যাভ্যাস আৰু শাৰীৰিক পৰিশ্ৰমৰ দৰকাৰ হয়
যিসকলে কলেষ্ট্ৰল আৰু মেদবহুলতাৰ সমস্যাত ভুগি আছে তেওঁলোকে আধা চামুচ ডালচেনিৰ গুড়িৰ লগত আধা চামুচ মৌজোল মিহলাই নিয়মীয়াকৈ খালেও যথেষ্ট উপকৃত হয়। শীতকালত বিভিন্ন ৰোগৰ প্ৰতিষেধক হিচাপে কাম কৰা 2 নম্বৰ প্ৰাকৃতিক মিঠাৰ উৎসবিধ হৈছে কুঁহিয়াৰ ৰসৰ পৰা প্ৰস্তুত কৰা বিশুদ্ধ গুড়। গুড়ে আমাৰ লাং ফাংচন অৰ্থাৎ হাঁওফাঁওৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে, বুকুত জমা হোৱা কফ বাহিৰলৈ উলিয়াই দিয়ে আৰু এনভাইৰনমেণ্টেল পলিউটেন্টছ অৰ্থাৎ যিবিলাক প্ৰাকৃতিক প্ৰদূষণৰ কাৰক হাঁওফাঁওৰ ভিতৰত প্ৰৱেশ কৰে সেইবিলাক দেহৰ পৰা উলিয়াই দিয়ে আমাৰ হাঁওফাঁও ষ্ট্ৰং বা সবল কৰি ৰাখে। সেইকাৰণে চিমেণ্ট ফেক্টৰীত কাম কৰা ব্যক্তিসকলে নিয়মীয়াকৈ বিশুদ্ধ গুড় খাই থাকে। আৰু শীতৰ দিনকেইটাত যদি আমি গুড় খাবলৈ লওঁ তেতিয়া আমি কফ বা চৰ্দি এনেকুৱা সমস্যাবিলাকৰ পৰাও সহজতে বাচি থাকিব পাৰোঁ। মহিলাসকলৰ মাহেকীয়া সম্বন্ধীয় কেইটামান সমস্যাটো গুড় উপকাৰী। যিসকল মহিলাৰ মাহেকীয়াৰ সময়ত ব্লিডিং বা ৰক্তচাপ কম হয় আৰু যিসকল মহিলাৰ মাহেকীয়াৰ সময়ত তল পেটৰ বিষ হয় আৰু যিসকল মহিলাৰ মাহেকীয়াৰ সময়ত মুড চুইং হয় বা প্ৰিমেনষ্ট্ৰুৱেল চিমটমে দেখা দিয়ে তেওঁলোকৰ কাৰণে গুড় খুব উপকাৰী। যিসকলৰ এই সমস্যা আছে তেওঁলোকে নিয়মীয়াকৈ গুড় খোৱাৰ অভ্যাস কৰিলে যথেষ্ট পৰিমাণে উপকৃত হয়। চেনিৰ সলনি গুড় খাই থকা ব্যক্তিসকলৰ ৰক্তহীনতা বা এনিমিয়া তুলনামূলকভাৱে কম, কাৰণ গুড়ত আছে আইৰণ আৰু ফলিক এচিড আৰু গুড়ত আছে পটাছিয়াম, যিয়ে আমাৰ ৰক্তচাপ বা ব্লাড প্ৰেছাৰটো নৰ্মেল কৰি ৰাখে। আমাৰ ডাইজেষ্টিভ ছিষ্টেম বা পাচনতন্ত্ৰৰ বাবেও গুড় উপকাৰী। যিসকলৰ গেষ্ট্ৰাইটিছৰ সমস্যা আছে আৰু যিসকলৰ কনষ্টিপেশ্যনৰ সমস্যা আছে তেওঁলোকে ভাত খোৱাৰ পিছত চুইট ডিছ হিচাপে অকণমান গুড় খোৱাৰ অভ্যাস কৰিব পাৰে, তেওঁলোক যথেষ্ট উপকৃত হ'ব। গতিকে এই দুবিধ প্ৰাকৃতিক মিঠা যদি আমি সঠিক নিয়মত সঠিক পৰিমাণত খাওঁ তেতিয়া বহু ৰোগৰ ঔষধ হিচাপে কাম কৰে। কিন্তু ঔষধি গুণ বহুত আছে বুলি যদি আমি মাত্ৰাধিক পৰিমাণে খাওঁ তেতিয়া হয়তো হিতে বিপৰীত হ'ব পাৰে, কাৰণ দুয়োটাতে কেলৰি একেই। চেনিত যিদৰে কেলৰি আছে মৌজোল আৰু গুড়তো কেলৰি বহুত থাকে। সেইকাৰণে মিঠা বস্তু বেছিকৈ খাব নালাগে, কিন্তু ঔষধ হিচাপে যদি আপুনি খায় তেতিয়া আপুনি ঔষধি গুণখিনি লাভ কৰিব। যদি ভিডিঅ'টো চাই ভাল পাইছে প্লিজ শ্বেয়াৰ কৰিব আৰু নতুন ভিউৱাৰ্ছসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ষ্টে হেল্ডি, ষ্টে হেপ্পী।